প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, যি কলংপাৰ নগাঁৱত অৱস্থিত। এই বিশ্ববিদ্যালয়ত 2025-26 বৰ্ষৰ বাবে বিভিন্ন পোষ্ট গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী কোৰ্চৰ বাবে এডমিশ্যনৰ ন'টিছ দিয়া হৈছে। গতিকে কি বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব আৰু কেতিয়া এপ্লাই কৰিব পাৰিব আৰু অন্যান্য যিবোৰ প্ৰাসংগিক কথা তাৰ বিষয়ে মই জনাবলৈ চেষ্টা কৰিম। এডমিশ্যন এনাউন্সমেণ্ট টু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম ফৰ একাডেমিক ছেশ্যন 2025-2026 প্ৰগ্ৰেম অফাৰ্ড এট নগাঁও ৰাইডঙীয়া কেম্পাছ। গতিকে এই বিশ্ববিদ্যালয়ৰ বিভিন্ন কেম্পাছ আছে। সকলো কেম্পাছতেই সকলো কোৰ্চ নাথাকিবও পাৰে, কিন্তু মেক্সিমাম আপোনালোকে যিবোৰ জেনেৰেল কোৰ্চ সেইবোৰ পাব। ৰাইডঙীয়া আৰু নগাঁও কেম্পাছত কি আছে তাৰ বিষয়ে জনাম। মাষ্টাৰ ডিগ্ৰী 2 বছৰীয়া কোৰ্চ, মাষ্টাৰ ডিগ্ৰী ইন আছামিজ, অসমীয়াত পাৰিব। M.Com মাষ্টাৰ অফ কমাৰ্চ, মাষ্টাৰ ডিগ্ৰী ইন ইকনমিক্স, MA ইন ইংলিছ এডুকেশ্যন, MA বা MSc জিঅ'গ্ৰাফিত, MSc মেথমেটিক্সত, MA ইন ফিলচফি, MA ইন পলিটিকেল চায়েন্স, MSc ইন ফিজিক্স, MA ইন ছ'চিয়লজি, MSc ইন বটানী, MSc ইন জুলজি। মুঠ 13টা বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব আৰ্টছ, ছায়েন্স, কমাৰ্চৰ বিষয়ত। যদি গুৱাহাটী কেম্পাছৰ কথা কওঁ তেতিয়াহ'লে MSc ইন বায়' ইনফৰ্মেটিক্স, MSc ইন বায়'টেকনলজি, MSc ইন কেঞ্চাৰ বায়'লজি, মাষ্টাৰ ডিগ্ৰী ইন ইংলিছ, মাষ্টাৰ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ যেনে ডেন্স, মিউজিক, থিয়েটাৰ, মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়লজি, MSc IT মেচিন লাৰ্নিং এণ্ড বিগ ডেটা এনালিটিক্স, মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক MSW, মাষ্টাৰ অফ লছ LLM, MA MSc ইন য়োগিক চায়েন্স এণ্ড নেচুৰোপেথি। মুঠ 10টা কোৰ্চ কৰিব পাৰিব গুৱাহাটী কেম্পাছত। ধুবুৰী কেম্পাছত কি পাৰিব? মাষ্টাৰ ডিগ্ৰী ইন আছামিজ, এডুকেশ্যন, ইংলিছ, ফিলচফি আৰু পলিটিকেল চায়েন্স, মুঠ 5টা বিষয়। এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ ৱেবছাইট www.mssb.ac.in যাব লাগিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব 2 জুনৰ পৰা, সোমবাৰৰ পৰা। আৰু যদি কিবা কুৱেৰিজ থাকে admission@mssb.ac.in নতুবা ডাইৰেক্ট 9টাৰ পৰা 5টালৈ কণ্টেক্ট কৰিব পাৰে ফোন যোগে। নগাঁও 7086263529 আৰু যদি গুৱাহাটী হয় 9707506966, ধুবুৰী হ'লে 9954722540, নগাঁও হ'লে 9531089104, 9101343852, যোৰহাট হ'লে 9101648331। গতিকে অন্যান্য কথা, ফিজৰ বিষয়ে যদি কথা পাতোঁ তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী ইন আছামিছৰ বাবে মিনিমাম 45% লাগিব গ্ৰেজুৱেশ্যনত। 40টা ছিট আছে, 25,000 টকা পইচা যাব। ইকনমিক্সৰ বাবেও 25,000 যাব। ইংলিছৰ বাবেও 60টা ছিট আছে, 25,000 যাব। এডুকেশ্যনৰ বাবে 25,000 যাব, 60টা ছিট আছে। জিঅ'গ্ৰাফীৰ বাবেও 25,000, 60টা ছিট আছে। পলিটিকেল চায়েন্স 25,000 যাব, 60টা ছিট। ফিলচফি 30টা ছিট, 25,000। ছ'চিয়লজি 40টা ছিট, 25,000। মেথমেটিক্স 25,000, 40টা ছিট। পাৰফৰ্মিং আৰ্টছ 25,000, 60টা ছিট। আৰু য়োগিক চায়েন্স এণ্ড নেচুৰোপেথি 25,000, 60টা ছিট। LLM আফটাৰনুন ছিট এভেইলেবল আছে, 25,000, 30টা ছিট। ফিজিক্সৰ 30টা ছিট, 30,000। বায়' ইনফৰ্মেটিক 20টা ছিট, 30,000। বায়'টেকনলজি 20টা ছিট, 30,000। কেঞ্চাৰ বায়'লজি 30টা ছিট, 20টা ছিট, 30,000। ছ'চিয়েল ৱৰ্কৰ 60টা ছিট, 30,000। আৰু MSc IT মেচিন লাৰ্নিং এণ্ড বিগ ডেটা এনালিটিক্স 30টা ছিট, 30,000। ইয়াত কৈছে যে কেনেকৈ কি হ'ব। আপোনাৰ ইনষ্টলমেণ্ট প্ৰভিজন আছে, 3টা ইনষ্টলমেণ্ট আপোনালোকে পইচাটো দিব পাৰিব। ফাৰ্ষ্ট ইনষ্টলমেণ্ট 9,000, তাৰপিছত 8,500, তাৰপিছত 8,500। গতিকে এনেকুৱাকৈ আপোনালোকে সেই কামটো কৰিব পাৰিব। যদি MSc ইন ফিজিক্সৰ কথা কওঁ তেতিয়াহ'লে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড 10-10-10কৈ দিব পাৰিব আৰু অন্যান্য ঠাইতো 10-10কৈ দিব পাৰিব। পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা আৰু চাৰ্টিফিকেট যদি কোৰ্চৰ কথা কওঁ, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন য়োগিক চায়েন্স এণ্ড নেচুৰোপেথি 40টা ছিট আছে, 25,000 টকা।
টোটেল হ'ব ফাৰ্ষ্ট ইনষ্টলমেণ্ট 9,000 তাৰপিছত 8,500 তাৰপিছত চেম 8,500 আৰু ডিপ্ল'মা ইন ডেন্স মিউজিক কাৰণেও একেই পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ৰিম'ট চেন্সিং আৰু GIS তাতো 25,000 পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা চাৰ্টিফিকেট ইন পেলিটেটিভ কেয়াৰ ছ'চিয়েল ৱৰ্ক 12,000 টকা হ'ব এইটো চেম হ'ব ডিপ্ল'মা ইন য়োগা ডিপ্ল'মা ইন ডেন্স মিউজিক সকলোতেই 12,000 আণ্ডাৰ গ্ৰেজুৱেটো আছে BA ইন আছামিজ ইকনমিক্স এডুকেশ্যন ইংলিছ জিঅ'গ্ৰাফী ফিলচফি পলিটিকেল চায়েন্স পাব্লিক এডমিনিষ্ট্ৰেশ্যন পাৰফৰ্মিং আৰ্টছ ছ'চিয়লজি ছ'চিয়েল ৱৰ্ক যৌগিক চায়েন্স মেথছ একাউণ্টেঞ্চি HRM মাৰ্কেটিং ফাইনেন্স BCom BCA মেথমেটিক্স ফিজিক্স বায়'টেকনলজি জিঅ'গ্ৰাফী যৌগিক চায়েন্স ডেটা চায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ডিজিটেল ফৰেনচিক এণ্ড চাইবাৰ ছিকিউৰিটি FIU GP হ'ব চিট কম আছে 20 কিছুমানৰ 30-20 তেনেকুৱাকৈ 12,500 আৰু কিছুমান 15,000 তাতকৈ বেছি নাই আৰু কেম্পাছটো ক'ত আছে জনাই দিছোঁ নগাঁওটো মেইন কেম্পাছ হয় আৰু পাৰ্মানেণ্ট কেম্পাছ আছে আটতিকা ৰাইডঙীয়া নগাঁও গুৱাহাটী ইউনিট ৰূপনগৰ ধুবুৰী ইউনিট ডুমাৰদাহা বালাজান ধুবুৰী যোৰহাট তৰাজান গয়ানগাঁও এইকেইটাই মূল যিবোৰ কথা আপোনালোকে জানিব লাগে বেচলাৰ আৰু মাষ্টাৰ দুটাই কথা ক'লোঁ বাকী আপোনালোকৰ কথা কেনেকৈ কি আগবাঢ়িব